নমস্কাৰ, আজি শিকিম বিঅ' জাৰ্নেল একাউণ্ট ডেইলি বুক কেনেকৈ ৰেকৰ্ড কৰা হয়। আমি প্ৰথমতে বাওঁফালে লিখি ল'ম ৰিচিভ এমাউণ্ট, অৰ্থাৎ টোটেল কিমান টকা ডিপ'জিট হ'ল সেইখিনি বাওঁফালে লিখি ল'ম। ফাৰ্ষ্টতে লিখি ল'ম আমি ডেট, তাৰে পিছত আমি লিখি ল'ম অপেনিং বেলেঞ্চ। ইয়াৰ পিছত আমি নেক্সট লাইনত লিখিম SB ডিপ'জিট, তাৰে পিছত লিখিম আমি RD ডিপ'জিট, নেক্সট SSA ডিপ'জিট, IPPP, নেক্সট লিখিম RPLI, ইয়াৰ পিছত লিখিম PLI, তাৰপিছত আমি লিখি ল'ম COD বা VP, অৰ্থাৎ যিবিলাক বিঅ'ত COD আৰু VP ৰিচিভ কৰা হয় সেইবিলাকৰ এমাউণ্টটো ডেলিভাৰী হোৱাৰ পিছত তাতে লিখি ল'ম। নেক্সটত লিখিম বুকিং, অৰ্থাৎ যিবিলাক চিঠি আমাৰ বিঅ'ত বুকিং হয় সেইবিলাক তাতে লিখি ল'ম। নেক্সটত লিখিম